Hello everyone. আজি আমি আলোচনা কৰিম DME নন টেকনিক্যাল এক্সামিনেশ্যনৰ কাৰণে ইণ্ডিয়ান পলিটিৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন যিবিলাক আপোনালোকৰ ৰিপিটেড কুৱেশ্যন হয়। ইয়াতে কুৱেশ্যন নম্বৰ 1ত দিয়া আছে which among the following article was added as a directive principle of state policy by 44th Amendment Act of 1978. 1978ত যোনটো এমেণ্ডমেণ্ট এক্ট হৈছিল 44th নম্বৰ এই 44th নম্বৰ এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিত এটা আৰ্টিকেল এড কৰা হৈছিল। সেই আৰ্টিকেলটো কোনটো আছিল বুলি ইয়াতে সোধা হৈছে। সেইটো আপোনালোকে মনত ৰাখিব 38 নম্বৰ আৰ্টিকেলটো কেতিয়া এড কৰা হৈছিলে 1978ত কিমান নম্বৰ এমেণ্ডমেণ্টৰ জৰিয়তে 44th নম্বৰ এমেণ্ডমেণ্টৰ জৰিয়তে। আপোনালোকৰ ইয়াতো বহুতো কুৱেশ্যন সোমাই আছে। এনেকৈও সুধিব পাৰে যে আপোনালোকৰ 44th নম্বৰ যোনটো এমেণ্ডমেণ্ট সেইটো কেতিয়া হৈছিল তেনেকৈও সুধিব পাৰে। তেতিয়া আপোনালোকে কাৰেক্ট এনচাৰ কোনটো চুজ কৰিব 1978 বা আপোনালোকক এনেকৈ সুধিব পাৰে কি 1978ত কিমান নম্বৰ এমেণ্ডমেণ্ট হৈছিল 44th নম্বৰ এমেণ্ডমেণ্ট হয় নে নহয়। আৰু 1978ত আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ আণ্ডাৰত কোনটো আৰ্টিকেল এড কৰা হৈছিল সেইটো ডাইৰেক্টলি সুধিব পাৰে। 44th নম্বৰটো ইয়াতে নিদিবও পাৰে। ডাইৰেক্টলি 1978ত ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি DPSPত কোনটো আৰ্টিকেল এড কৰা হৈছিল বুলি ডাইৰেক্টলি সুধিব পাৰে। তেতিয়াও আপোনালোকে কোনটো চুজ কৰিব আৰ্টিকেল 38 অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ। আৰু আপোনালোকেতো অলৰেডি গম পাই চাগে DPSP কিমান নম্বৰ আৰ্টিকেলৰ পৰা কিমান নম্বৰ আৰ্টিকেললৈকে থাকে। DPSP থাকে আপোনালোকৰ 36 নম্বৰ আৰ্টিকেলৰ পৰা 51 নম্বৰ আৰ্টিকেললৈ হয়নে নহয়। আৰু আপোনালোকৰ যোনটো DPSPৰ ভিতৰতে আমাৰ যোনটো ইউনিফৰ্ম চিভিল কোড UCC আৰ্টিকেল 44টো সোমাই থাকে হয়নে। Question number 2. Question number 2 দিয়া আছে the maximum duration of an ordinance issued by the President of India can be. আমাৰ প্ৰেচিডেণ্টে যোনটো অধ্যাদেশ জাৰি কৰে অৰ্ডিনেন্স মানে হ'ল আপোনালোকৰ অধ্যাদেশ। সেই অধ্যাদেশ জাৰি কৰাৰ মেক্সিমাম ডিউৰেশ্যনটো কিমান বুলি সুধিছে। আমি সেইটো মনত ৰাখিব লাগিব যে আমাৰ প্ৰেচিডেণ্টে যোনটো অধ্যাদেশ জাৰি কৰে বা অৰ্ডিনেন্স ইছ্যু কৰে সেই অৰ্ডিনেন্সৰ মেক্সিমাম ডিউৰেশ্যনটো কিমান হয় সেইটো হ'ল আপোনালোকৰ 6 months 6 weeks। সেইটো আপোনালোকে মনত ৰাখি ল'ব। অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ। Question number 3. Question number 3 দিয়া আছে what does Article 32 of the Indian Constitution deals with? আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যোনটো আৰ্টিকেল নম্বৰ 32 আৰ্টিকেল নম্বৰ 32 কিহৰ সৈতে ডিল কৰে বা কিহৰ সৈতে জড়িত। ইয়াতে কাৰেক্ট অপশ্যন কোনটো হ'ব লাগে আপোনালোকেতো গম পায় যোনটো আমাৰ আৰ্টিকেল 32 হাৰ্ট এণ্ড সোল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলিও কোৱা হয় হয়নে নহয়। গতিকে সেইটো কি হ'ব ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ। অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। Question number 4. Question number 4ত দিয়া আছে who among the following was not the president of India? ইয়াতে তলত কেইটামান ব্যক্তিৰ নাম দিয়া আছে আৰু সুধিছে আমাক তলৰ কোনটো আমাৰ ভাৰতবৰ্ষৰ প্ৰেচিডেণ্ট নাছিল বুলি সুধিছে বুজিছেনে। KR নাৰায়ণ তেখেত প্ৰেচিডেণ্ট আছিল আমাৰ ভাৰতবৰ্ষত। আৰু জ্ঞানী জেইল সিং তেখেতো এজন কি আছিল প্ৰেচিডেণ্ট আছিল আমাৰ ভাৰতবৰ্ষৰ। আৰু R ভেংকটাৰামন তেখেতো প্ৰেচিডেণ্ট আছিল। আৰু যোনটো ইন্দাৰ কুমাৰ গুজৰাল আমাৰ ভাৰতবৰ্ষৰ কি আছিল আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিল PM আছিল। আৰু তেখেত কিমান নম্বৰ PM আছিল 12 নম্বৰ PM আছিল। চ' আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব লাগে অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। Question number 5. Question number 5ত দিয়া আছে the 73rd constitutional amendment deals with which of the following? যোনটো 73rd amendment হৈছিলে আমাৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এই কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টে কিহৰ সৈতে জড়িত। এই কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট আমাৰ ভাৰতবৰ্ষৰ যোনটো পঞ্চায়তী ৰাজ ছিষ্টেমৰ সৈতে জড়িত বুজিছেনে। আৰু যোনটো 73rd এমেণ্ডমেণ্ট কেতিয়া হৈছিল 73rd এমেণ্ডমেণ্ট হৈছিল আমাৰ 1992ত। আৰু আপোনালোকে এটা কমেণ্ট কৰক আমাৰ ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ছিষ্টেম বা পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন কোনখন ষ্টেটত প্ৰথমে ইমপ্লিমেণ্ট কৰা হৈছিল আৰু কেতিয়া ইমপ্লিমেণ্ট কৰা হৈছিল আৰু কেতিয়াৰ পৰা আমাৰ ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ছিষ্টেমটো চলি আহিছে কোন চনৰ পৰা সেইটো আপোনালোকে কমেণ্টত জনাই দিব। Question number 6. Question number 6ত দিয়া আছে what can be the maximum interval between two sessions of each house of the parliament? আমাৰ ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টৰ যোনটো ছেশ্যন হয় যোনটো আপোনালোকৰ বৈঠক হয় এই দুটা বৈঠকৰ মাজৰ মেক্সিমাম ডিউৰেশ্যন কিমান হ'ব লাগে বা কিমান হ'ব পাৰে বুলি ইয়াতে সুধিছে। চ' আপোনালোকে সেইটো মনত ৰাখিব 6 months হ'ব পাৰে।
দুটা সেশন বা দুটা বৈঠকৰ মাজৰ ডিউৰেশ্যন মেক্সিমাম ডিউৰেশ্যন কিমান হ'ব পাৰে 6 মান্থ হ'ব পাৰে তাতকৈ বেছি হ'ব নোৱাৰে কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7ত দিয়া আছে হোৱাট ইজ দ্য টাৰ্ম পিৰিয়ড ফৰ দ্য ভাইচ প্ৰেচিডেণ্ট ইয়াতে সোধা হৈছে ভাইচ প্ৰেচিডেণ্টৰ যোনটো কাৰ্যকাল এই কাৰ্যকালটো কিমান বছৰ হয় বুলি সুধিছে ইয়াতে আমি মনত ৰাখিব লাগিব যে ভাইচ প্ৰেচিডেণ্টৰ যোনটো কাৰ্যকাল হয় তেখেতৰ কাৰ্যকাল হ'ল 5 years অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ Question number 8. Question number 8 দিয়া আছে who among the following is the senior most civil servant? ইয়াতে তলৰ কোনটো senior most civil servant হয় বুলি সুধিছে সেইটো আমি সকলোৱে জানো যে যোনটো cabinet secretary হ'ল আমাৰ senior most civil servant যোনটো option B is the right answer আৰু cabinet secretary হ'ব হ'লে প্ৰথমে কি হ'ব লাগিব প্ৰথমে আপোনালোকে IS হ'ব লাগিব আৰু ISৰ পৰা প্ৰমোটেড হৈ মেলি আপোনালোকৰ যোনটো মেক্সিমাম প্ৰমোশ্যন হ'ব এই মেক্সিমাম পষ্টটোৱে হ'ব আপোনালোকৰ যোনটো কেবিনেট ছেক্ৰেটাৰী বুজিছেনে চ' সেইটো আপোনালোকে মনত ৰাখিব যোনটো চিভিল ছাৰ্ভেণ্টবিলাকৰ যোনটো ছিনিয়ৰ মষ্ট পষ্ট বা আপোনালোকৰ যোনটো মেক্সিমাম প্ৰমোচনেল পষ্ট সেইটো কোনটো হয় কেবিনেট ছেক্ৰেটাৰীতে গৈ মেলি IS অফিচাৰসকলে ৰিটায়াৰমেণ্ট লয় আৰু Question number 9 Question number 9ত দিয়া আছে which among the following is not appointed by the President of India কুৱেশ্যন নম্বৰ 9ত কি বুলি সোধা হৈছে তলৰ কোনটোক আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা এপইণ্ট কৰা নহয় বুলি সুধিছে আপোনালোকেতো অলৰেডি গম পায় যোনটো চিফ জাষ্টিছ অফ ইণ্ডিয়াক আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এপইণ্ট কৰে সেইটো আপোনালোকে গম পায় এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া যোনটো আমাৰ ভাৰতৰ হায়েষ্ট ল অফিচাৰ বুলি কোৱা হয় বা ফাৰ্ষ্ট ল অফিচাৰ বুলি কোৱা হয় এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া AGI তেখেতকো কোনে এপইণ্ট কৰে আমাৰ প্ৰেচিডেণ্টে এপইণ্ট কৰে আৰু জাজেছ আমাৰ যিবিলাক সুপ্ৰিম কোৰ্টৰ জাজেছবিলাক তেখেতলোককো আমাৰ প্ৰেচিডেণ্টে এপইণ্ট কৰে আমাৰ প্ৰেচিডেণ্টে ভাইচ প্ৰেচিডেণ্টক এপইণ্ট নকৰে গতিকে অপশ্যন A ইজ দ্য ৰাইট আনচাৰ আৰু আপোনালোকে এটা কমেণ্ট কৰক ভাইচ প্ৰেচিডেণ্টক কোনে এপইণ্ট কৰে ভাইচ প্ৰেচিডেণ্টক এপইণ্ট কৰে আমাৰ যিবিলাক ইলেক্টেড আপাৰ হাউচ এণ্ড লৱাৰ হাউচৰ যোনটো মেম্বাৰ থাকিব ইলেক্টেড মেম্বাৰ তেখেতলোকেহে আপোনালোকৰ ভাইচ প্ৰেচিডেণ্টক এপইণ্ট কৰে তেখেতলোকে ডাইৰেক্টলি এপইণ্ট নকৰে তেখেতলোকে ভোটিং কৰে যিবিলাক আমাৰ আপাৰ হাউচ এণ্ড লৱাৰ হাউচৰ ইলেক্টেড মেম্বাৰ তেখেতলোকে ভোটিং কৰে আৰু ভোটিঙৰ বেচিছতে যোনটো ইলেক্টৰেল কলেজ থাকে ন তেখেতে এপইণ্ট কৰে আমাৰ ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক আৰু আপোনালোকে এটা কমেণ্ট কৰি জনাওক বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ ভাইচ প্ৰেচিডেণ্ট কোন হয় Question number 10 Question number 10ত দিয়া আছে what should be the minimum eligibility as to get elected as the president of India আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হ'ব হ'লে মিনিমাম এজ কিমান হ'ব লাগিব সেইটো আপোনালোকে গম পায় চাগে অলৰেডি আমাৰ ভাৰতত ৰাষ্ট্ৰপতি হ'বৰ বাবে মিনিমাম এজ কিমান হ'ব লাগে 35 years হয়নে নহয় মিনিমাম এজ টু বিকাম এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া সেইটো হ'ল আপোনালোকৰ 35 অপশ্যন A ইজ দ্য ৰাইট আনচাৰ যদি আপোনালোকৰ যদি 35 years হ'ল আপোনালোকে ৰাষ্ট্ৰপতি পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে সেইটো ডাইৰেক্টলি এপ্লাই কৰিব নোৱাৰে ৰাষ্ট্ৰপতি যোনটো ইলেকশ্যন সেইটোতো আপোনালোকৰ বহুত পঢ়া শুনা মানুহ হ'ব লাগিব হয়নে নহয় আপোনালোকে যদি IS অফিচাৰ হয় পাছলৈ যদি পলিটিক্সত যদি ইনভলভ হয় তেতিয়া আপোনালোকৰ অলপ চান্স থাকিব আৰু যদি আপোনালোকৰ মন যায় ৰাষ্ট্ৰপতি হ'বলৈ দেন কমেণ্টত জনাই দিব আমাৰ অসমৰো এজন ৰাষ্ট্ৰপতি আছিল যোনটো ফখৰুদ্দিন আলি আহমেদ তেখেত আমাৰ অসমৰ পৰা গৈছিল আৰু তেখেত আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল এটা সময়ত আপোনালোকে গম পায়নে নাপায় কিন্তু বেলেগ আৰু অসমৰ পৰা যোৱা নাই তেনেকৈ ৰাষ্ট্ৰপতি হ'বলৈ কিন্তু ফখৰুদ্দিন আলি আহমেদ তেখেতে ফাৰ্ষ্ট আছামিজ আছিল যোনে আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল আৰু তেখেতৰ নামত আমাৰ অসমত এখন মেডিকেল কলেজ এতিয়া বনোৱা হৈছে আৰু এতিয়া বৰ্তমান চলি আছে মেডিকেল কলেজখন আমাৰ বৰপেটাত আছে যে ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ তেখেতৰ মানে স্মৰণৰ কাৰণে মেডিকেল কলেজখন খোলা হৈছে আৰু তেখেত এজন ভাল পাৰ্চনেলিটি ব্যক্তি আছিল যিহেতু এজন ৰাষ্ট্ৰপতি আছিল হয়নে নহয় চ' এইখিনি আছিল আজিৰ কুৱেশ্যনসমূহ আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাই দিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে দেন শ্বেয়াৰ কৰিব লাইক কৰিব আৰু আপকামিং ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব যাতে আপোনালোকে ন'টিফিকেশ্যনসমূহ পাই থাকে থেংক ইউ